দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ ২টা দিন বাকী ইতিমধ্যে সমগ্ৰ ৰাজ্য সাজু হৈ উঠিছে স্বাধীনতা দিৱসত পালন কৰিবলৈ আৰু মই বৰ্তমান উপস্থিত আছোঁ ধুবুৰীতো দেখা গৈছে কেন্দ্ৰীয়ভাৱে যি ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত যি স্বাধীনতা দিৱসৰ আয়োজন কৰা হয় প্ৰতি বছৰে এইবেলিও তাৰ ব্যতিক্ৰম নহয়। ইতিমধ্যে আৰক্ষীৰ জোৱানসকলে তেওঁলোকৰ যি পেৰেডৰ যি অনুশীলন সেয়া আৰম্ভ কৰিছে। মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট ৰাম পুকাৰক ইয়াৰ দৃশ্য দেখুৱাবলৈ মই অনুৰোধ জনাইছোঁ। পুৱাৰে পৰা দেখা গৈছে এইসকল আৰক্ষীৰ জোৱানে তেওঁলোকৰ যি পেৰেডৰ অনুশীলন কৰিবলৈ এইদৰে আহি উপস্থিত হৈছে আৰু ৰাষ্ট্ৰীয় সংগীতৰ তালে তালে তেওঁলোকে ইতিমধ্যে যি পেৰেডৰ অনুশীলন তেওঁলোকে অব্যাহত আৰু এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে এইবাৰ যিহেতু কৰোনা মহামাৰী আতংকৰ বাবে এইবাৰ অনুষ্টুপীয়াকৈ এইবাৰ যি স্বাধীনতা দিৱস সেয়া পালন কৰিবলৈ লৈছে প্ৰশাসনে আৰু যাৰ কাৰণে অতি কম সংখ্যক লোকেৰে এইবাৰ তেওঁলোকে যি স্বাধীনতা দিৱস সেয়া পালন কৰিব। অকল আৰক্ষীৰ জোৱানসকলে এই পেৰেডৰ যি কাৰ্যসূচী সেই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। স্কাউট গাইডৰ পৰা আৰম্ভ কৰি যি NCCৰ কেডাৰসকলে প্ৰতি বছৰে এই পেৰেডৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এইবেলি তেনেকুৱা কোনো ধৰণৰ কাৰ্যসূচী নাথাকে যিহেতু ক'ভিড মহামাৰীৰ কাৰণে এইবাৰ অতি অনুষ্টুপীয়াকৈ আয়োজন কৰা হৈছে আৰু মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট ৰাম পুকাৰে ইয়াত দেখুৱাইছে আৰু এই দৃশ্য সতীৰ্থ ৰাম পুকাৰে দেখুৱাই যাবলৈ মই অনুৰোধ জনাইছোঁ যিহেতু হয় এইদৰে দেখা গৈছে যে আৰক্ষীৰ জোৱানসকলে ইতিমধ্যে তেওঁলোকৰ যি অনুশীলন সেয়া অব্যাহত ৰাখিছে যাতে এইবাৰ স্বাধীনতা দিৱসত তেওঁলোকে সুন্দৰকৈ তেওঁলোকৰ যি পেৰেডত অংশগ্ৰহণ কৰিব পাৰে তাৰ কাৰণে তেওঁলোকে ইতিমধ্যে পেৰেডৰ যি অনুশীলন কাৰ্যসূচী সেয়া অব্যাহত ৰাখিছে আৰু এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে এইবাৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত যাতে কোনো ধৰণৰ দুৰ্ঘটনা বা কোনো ধৰণৰ কুটাঘাতমূলক কাৰ্য সংঘটিত নহয় তাৰ কাৰণে দেখা গৈছে প্ৰশাসনৰ ফালৰ পৰা বা আৰক্ষীৰ ফালৰ পৰা ইতিমধ্যে সমগ্ৰ যি খেলপথাৰ সেই খেলপথাৰত CCTVৰ ব্যৱস্থা কৰা হৈছে। স্নিফাৰ ডগেৰে পৰীক্ষা কৰি থকা দেখা গৈছে আৰু মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট ৰাম পুকাৰক ইয়াৰ সামগ্ৰিক দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। ইতিমধ্যে সম্পূৰ্ণ সাজু হৈ পৰিছে ধুবুৰী জিলা প্ৰশাসনৰ লগতে যিসকল আৰক্ষী বিষয়াই তেওঁলোকে যি পেৰেডৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব তেওঁলোকে সম্পূৰ্ণ সাজু হৈ পৰিছে আৰু পুৱা গধূলি তেওঁলোকে যি পেৰেডৰ অনুশীলন সেয়া অব্যাহত ৰাখিছে আৰু মই পূৰ্বতে উল্লেখ কৰিছোঁ যিহেতু ক'ভিড মহামাৰীৰ কাৰণে এইবাৰ যিহেতু অনুষ্টুপীয়াকৈ এইবাৰ স্বাধীনতা দিৱসৰ আয়োজন কৰা হৈছে তাৰ কাৰণে অতি কম সংখ্যক লোকেৰে এইবাৰ স্বাধীনতা দিৱস উদযাপন কৰা হ'ব।